হেল্ল' এভৰিৱান মানচিছ লাইফলৈ বহুত দিনৰ মূৰত সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন অহা নাই লাইভততো, কিমান দিন হ'ল ঠিকেই নাই, আৰু এনেকৈ ভিডিঅ' দিয়া হোৱা নাই। কিয় জনাই আছোঁ ৰ'ব, মই অলপ নিজৰ লগত ব্যস্ত হ'বলৈ শিকিছোঁ, সেইবুলি ক'ব লাগিব। আগতে এনেই থাকোঁ, কিনো নকৰোঁ বুলি ভাবি ভিডিঅ' বনাবলৈ বা কিবা কৰিবলৈ সুবিধা পাওঁ। আজিকালি মই কাটিং শিকি আছোঁ, লগতে অনলাইনত ফেশ্বন ডিজাইনৰ ভিডিঅ'বোৰ যে দি থাকে তাতে জইন হৈ কিছুমান বস্তু সৰু সুৰাকৈ নিজৰ বাবে চিলাবলৈ শিকিছোঁ। আৰু এতিয়া নিজলৈ চিলোৱাৰ লগতে দুই একে অৰ্ডাৰ দিয়ে, তেওঁলোকৰ বাবেও চিলাবলৈ যিহেতু লৈছোঁ, সেয়েহে অলপ বেছিকৈ ব্যস্ত হৈ পৰিছোঁ নিজৰ লাইফটোৰ লগত। গতিকে বেছিকৈ ভিডিঅ' দিবলৈ সময় নাপাওঁ, ভিডিঅ' এডিট কৰিবলৈ সময় নাপাওঁ, বা ভিডিঅ' কৰি ফোনটো লৈ ঘূৰি ফুৰিবলৈ সময় নাপাওঁ। এয়া দেখিছেনে, মই মাজে মাজে ভিডিঅ'বোৰ দি থাকোঁ, কিন্তু কাটিঙৰ দিয়া নহয়, এনেকৈহে অকণমান শ্বৰ্টছ কিবা কিবি দিয়া হয়। আৰু এয়া দুটা মই ঘৰত পিন্ধিব পৰাকৈ ড্ৰেছ ৰেডি কৰিছিলোঁ, ওচৰৰ বৌগৰাকীয়ে কৰিবলৈ দিছিলে। তাৰপিছতে সেইটো ভিডিঅ' অকণমান ভাবিলোঁ কৰি ৰাখোঁ, আপোনালোকলৈ আগবঢ়াওঁ, কিয়নো মই অলপ দিনৰ পৰা ইউটিউবত অহা নাই, আপোনালোককো জনাই থওঁ বুলি ভাবিলোঁ। সেয়েহে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। এই দুটাত কেনেকুৱা লাগিছে জনাব। আৰু এইদৰে ঘৰতে নিজৰ লগত অলপ ব্যস্ত হৈ আছোঁ, আৰু ভাবিছোঁ এই কামটোত যদি ভগৱানে কৰে আৰু অলপ কিবাকৈ আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। আৰু যিহেতু আজিকালি অৰ্ডাৰবোৰ অলপ পাইছোঁৱেই, গতিকে মাজে মাজে আপোনালোকলৈ ভিডিঅ' নবঢ়াম নহয়, একেবাৰে এৰিও দিয়া নাই ইউটিউবটো, কিন্তু ভিডিঅ' কৰিবলৈ সময় নোপোৱা হৈছোঁ। নতুনকৈ শিকিছোঁ যিহেতু কামবোৰৰ লগত অলপ বেছিকৈ টাইম দিবলগীয়া হৈছে, বেলেগত টাইম দিবলৈ পোৱা নাই। আৰু বাকী ছোৱালীৰটো জানিছেই, স্কুলত দিছোঁ, আপোনালোকৰ লগত আগতে ভিডিঅ' কৰি থাকোঁতে তেতিয়াই জনাইছোঁ। এতিয়াতো প্ৰি স্কুললৈ নিলোঁৱেই তাইক, নাৰ্চাৰীত এইবাৰ নামো লগাই দিলোঁ। গতিকে তাইৰ লগত ব্যস্ত, তাইক স্কুললৈ অনা নিয়া, তাইৰ হোমৱৰ্কখিনি থাকেই, তাইক পঢ়োৱা মেলা থাকে, তাৰ মাজতে নিজৰো কাম এটা শিকি লৈছোঁ। গতিকে এইদৰে ব্যস্ত হৈ আছোঁ। আৰু ভাবিলোঁ বহুত দিন মানুহখিনিয়ে ভাবিছে চাগে মানচিছ লাইফৰ কি হ'ল, গতিকে এইটো অকণমান ভিডিঅ' নমুনা এটা দেখাই দিলোঁ মই কিহত ব্যস্ত হৈ আছোঁ। গতিকে বেয়া নাপাব, মাজে মাজে ভিডিঅ' দিম, লাইভ আহিবলৈতো সময় নাই বাৰু। ভিডিঅ'বোৰকে চাব আৰু পেজটো আগবঢ়াই নিয়াত অকণমান সহায় কৰি দিব। আৰু মোৰ এটা ফেচবুক পেজো আছে, মানচি দত্ত বুলি, তাতো যাব পাৰে। তাত অৱশ্যে অলপ বেছিকৈ ব্যস্ত, তাত অলপ এক্টিভ থাকোঁ, কিয়নো ফেচবুকত বহুত কম সময়তে এটা শ্বৰ্টছ বা কিবা এটা দি দিলে অলপ সময়তে কৰিব পাৰি, কিন্তু ইউটিউবত বহুত সোনকালে কৰিব নোৱাৰি, সেইকাৰণে এডিট কৰোঁতেই বহুত টাইম লাগে। গতিকে এই দুটা পেকিং কৰি থাকোঁতে আপোনালোকৰ লগত অকণমান কথা পাতি ল'লোঁ। দুটা পেকিং কৰি হৈ গ'ল, বৌগৰাকীলৈ ৰেডি কৰি ল'লোঁ। আৰু বিশেষ নকওঁ, এইটো ভিডিঅ'তে ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকৰ এনেকুৱা মোৰ কামটো কেনেকুৱা লাগিছে জনাব দেই। বিশেষ দীঘলীয়া কৰি নাথাকোঁ, এতিয়া ছোৱালী শুৱাই লৈ মই ভাবিলোঁ পেকিং কৰা ভিডিঅ'টোকে অকণমান আপোনালোকলৈ আগবঢ়াই লওঁ। আমি এনেই যেতিয়া থাকোঁ, কোনো কাম নাথাকে, তেতিয়া আমাৰ মগজটো সেই কিবাকিবি পোক উঠি যায়। একচুৱেলি পোকেই বুলি ক'ব লাগিব, যি টি কথাবোৰ মনলৈ আহি থাকে, মনটো ভাল লাগি নাথাকে, কি কৰিম, কেনেকৈ থাকিম, কিহত ব্যস্ত হ'ম, এনেকুৱা লাগি থাকে ন। সেইকাৰণে টেইলাৰিং কামটোকে ভাবিলোঁ শিকোঁ, নিজৰে কাপোৰ কানিখিনি চিলাব পাৰিম, লগতে কাৰোবাৰ যদি দুই একৰ চিলাই দিব পাৰোঁ তেতিয়া চিলাই দিম, কিন্তু নিজৰ কাৰণেহে কামটো শিকিছিলোঁ। আৰু এতিয়া যিহেতু কামবোৰ অলপ ভাল পাইছে বুলি ভাবিছোঁ, মানুহবোৰে যিটো সঁহাৰি জনাইছে, মই ভাবিছোঁ ভালেই পাইছে। আৰু যিসকলে ঘৰত এনেই থাকে, যদি সুবিধা পায় এনেকৈ কিবা এটা কৰিব, ভাল পাব, নিজৰে মনটো। আৰু দুটকা হাতলৈ আহিলে ভালেই লাগে ন। আমি ইউটিউবটো বা ফেচবুকটো আজিকালি চলাওঁ মেইনলি পইচাটোৰ কাৰণে, কিজানি দুটকা পাম, ঘৰতে এনেই থকাতকৈ কিবা এটা দিলে দুটকা পাম, এনেদৰে পালে ভালেই আৰু ন।